Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া দুপৰীয়া কাৰণে বনোৱা মেলা হৈ আছে মানে হস্পিটেল গৈছিলোঁ পিনাকক মানে লৈ আৰু মই গৈছোঁ যিহেতু সি স্কুটি চলাব নোৱাৰোঁ হাত লেফ্ট হাতটো দুখ পাইছে যে কাটিছে মানে ড্ৰেছিং কৰিবলৈ লৈ গৈছিলোঁ আৰু আহি মানে মায়ে আধা আধি বনালে গৈছিলোঁ আমি 11:30মান গৈছিলোঁ গাড়ীক ধুৱাই মেলি গা পা ধুৱাই মেলি গৈছোঁ আৰু কাৰণ যিহেতু আহোঁতে দেৰিও হ'ব পাৰে অকণমান বজাৰো গৈছোঁ আমাৰ দোকানৰ পলিচৰ বস্তু আছিলে সেয়াও দি থৈ আহিলোঁ একেবাৰে তেনেকৈ মানে আহোঁতে দেৰি হ'ল ড্ৰেছিং কৰিছে আৰু আকৌ পৰহি যাব দিছে আৰু ড্ৰেছিং কৰিবলৈ এদিন মূৰে মূৰে যাব দিছে আৰু তেনেকৈয়ে আৰু মই আহি গৈছোঁ সি আকৌ ৰৈ গৈছে মানে কি নাম আছিলে ৰাজুদা মানে বজাৰত আছে তেওঁৰ লগত মানে ৰৈ দিছোঁ আৰু আহোঁতে অটত আহি যাব আৰু মই আহিছোঁ গাড়ীক থৈ গৈছোঁ মই গাড়ীক যিহেতু পিনাক ধৰি বহিব নোৱাৰিব গাড়ীক লৈ মাজতো এইখন সিফালে ছোৱালী আকৌ এইখন সিফালে চাই থাকে ন দুটা হাত লাগেই মানে ধৰিবলৈ তো সেইকাৰণে থৈ গৈছোঁ মাহঁতৰ ওচৰত তাই ধুনীয়াকৈ আছে একদম কাৰণে হ'লে মই বহুত টেনশ্যন লাগি আছে যে ছোৱালীজনী কান্দি নেকি আহি পাইছোঁ মা মানে আধা দি বনালে দালি বনাইছে ৰঙালাও ভাজি কৰিছে ভাত বনাইছে আৰু এতিয়া মানে মই জাষ্ট আহি মাছো ভাজি কৰিলে দেই লাও শাক আনিছিলে লাও শাক মৰিচা ঠাৰা তাৰপিছত আলু দেউতাই কাটি দিলে মছলাও দেউতা মানে মিক্স আনিছিলে তাতে মানে মায়ে মিক্স কৰিব নোৱাৰে ভয় কৰে দেউতাৰ মানে দিছে আৰু দেউতাই মানে মিক্স কৰি মেলি দিলে আৰু মই এতিয়া চব্জিখিনি বনাই আছোঁ বাকীখিনি মায়ে বনালে টাইম মানে বেছি হোৱা নাই এটাহে হৈছে চাওক এনেকুৱা সময়ত কেতিয়াবা আমাৰ দেৰি হৈ যায় তাৰপিছত অকণ পটাপট কৰিলোঁ আৰু যিহেতু হস্পিটেল যাম বুলি কৈছিলোঁ যে কালি মানে পিনাক অকণ বিষ হৈ আছে বুলি কৈছে অকণ ফুলিছে যিহেতু অকণ বেছিকৈ দুখ পাইছে আঙুলি এইটোতো দেখুৱাব নোৱাৰোঁ বেণ্ডেজ কৰা আছে তাৰপিছত দেখুৱাম বাৰু যদি ক'লে যিয়ে নহওক ব্লগটো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাতে বাহেকলৈকে দিনটো কি হয় কিনিও দেখুওৱাৰ চেষ্টা কৰিম তো বোলে মায়ে এতিয়া গাড়ীক লৈ ফুৰাই আছে হৈ আছে চব্জি মাছ চাছ চব মায়ে ভাজি কৰিলে জাষ্ট চব্জিখিনি বনালোঁ আৰু কেৰাহীত দিলোঁ দি মেলি উতলি আছে নহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ যিটো ডেইলি ব্লগ দিওঁৱেই সেইকাৰণে ব্লগ ষ্টাৰ্ট কৰোঁ আৰু হস্পিটেল যোৱা সময়ত মানে হস্পিটেল গৈ ভিডিঅ' বনাব একেবাৰে মন ভাল নালাগে ন নিজৰ এটা কমন চেঞ্চ থাকিব লাগে হয়নে নাই উতলি আছে চব্জি মাছ ভাজি 2 পিচ মাছ ভাজি কৰিছোঁ আৰু মায়ে আহি অকণমান পিনাকৰ কাৰণে 1 পিচ আৰু দুটা কাটি দুটা কাটি খাব আৰু মাছ পেলাই আমাৰ ফুৰি তো এয়া উতলি আছে চব্জি পানী অকণমান বেছিকৈ দিছোঁ আৰু ভালদৰে উতলক তাৰপিছত মাছখিনি ঢাকি দিওঁ অকণমান যিটো লাও শাকত আঠা অকণমান টাইম লাগিব আৰু বইল হওঁতে দুটা মাছ এতিয়া অকণমান পাত কাটিব যাব নেকি গৰুৰ কাৰণে মই গাখীৰ ল'ব লাগিব আৰু পিনে ফোন কৰিছোঁ মানে সি ভয় খাই আছে আৰু মই অকলে আহিব আমাৰ লামডিং হিলছ এৰিয়া অকপকৰ ৰাস্তা দেই মানে ইমানো নহয় অকণমান হয় আৰু যিটো আমাৰ ঘৰৰ ফালে চিধা ৰাস্তা একো পেচ চেচ নাই আৰু ইয়াত অকণ মেৰাৰো আছে যে এনে মানে ভয় খাইছে যে মই আহিব পাৰিমনে নাই মই পাৰোঁ মানে বহুত আগৰ পৰাই আগতে চলাইছিলোঁ দেই এতিয়াতো লামডিঙত বিয়া হোৱাৰ পৰা আহি নচলাওঁ বাইক আৰু ক'ত চলাম আৰু স্কুটি লোৱাৰ কাৰণে কেতিয়াবা হঠাৎ যোৱা হয় আৰু কেতিয়াবা মন গ'লে চলাওঁ ৰাতিপুৱা কেতিয়াবা প্ৰিয়াৰ লগত যদি ফুৰিবলৈ যাওঁ তেতিয়া মানে চলাওঁ আৰু সেই খুব কমেই চলোৱা হয় আৰু প্ৰিয়াকে সেইকাৰণে মানে ভয় পায় আৰু চলোৱা নহয় যে বহুত দিন মূৰে কেতিয়াবা চলোৱা যায় সেইকাৰণে সি মানে ভয় পায় আৰু হওক আৰু চব্জিখিনি তাৰপিছত মাহঁতে যাব চাগে গৰু পাত কাটি A few moments later. Guys, good evening সকলোকে বহুত অৱস্থাকৈ লগ পালোঁ অকণমান চাওমিন বনাইছোঁ ধুনীয়াকৈ যাব অকণমানকৈ বনাওঁ আৰু টমেটো চচ নিদিওঁ পানী বনাই হৈ গৈছে দি খাম আৰু হৈ গৈছে কিন্তু দেই মানে কেতিয়াবা বনাই আছোঁ এয়া চব হোৱাইট অকণমান মেগী মছলা দিছোঁ আৰু 2 পেকেট মেগী মছলা দিছোঁ কিন্তু খোৱা নহ'ব আৰু টমেটো চচ নিদিওঁ বনাই মেলি দিওঁ মানে ওলাব গাড়ীটো চলাব নোৱাৰে খোজকাঢ়ি যাব আৰু পাছলৈ গাড়ীৰ ফালে খোৱাব আছে টাইম বেছি হোৱা নাই দেই 6টা পাৰ হৈছেহে সেইকাৰণে পটাপট বনাই আছোঁ মই লাহে লাহে বনালোঁ হয় যাব মাৰ কাৰণে একফালে চাহ বহাই দিওঁ একেলগতে খাই দিম আৰু
গাখীৰ গৰম কৰা হৈ গৈছে কেতিয়াবা বনাইছোঁ লাগে খুৱাব আছে খুৱাম আৰু লাহেকৈ মাৰ লগত দুটা মাৰ তাইক খুৱাবই আৰু তাৰপিছত লাহেকৈ খুৱাম আৰু ইমান টোপনি ঠিকমতে হোৱা নাই উঠি মানে বহি গৈছে সন্ধিয়া পূজাৰী উঠি নাই মানে পূজাৰী কাব এটা আছিল যে উঠি গৈছে তেনেকৈ মই উঠাই দিলোঁ এতিয়া মানে অকণমান কেনেকৈ আছে আৰু পটককৈ খুৱাই দিব লাগিব পিনামৰ কাৰণে থৈ আমাৰ কাৰণে আমি অকণমানি টমেটো চচ দি ল'ম সেইদিনা যে আনিছিলে টমেটো চচ সেই আছে আৰু একো খোৱা হোৱা নাই যে অলপমান দোকান গৈছিলে মন আহিছে ফোন কৰি কৈছোঁ আহ যদি ঘৰত আহে আৰু অকণমান চাওমিন লৈ আহিবলৈ মেগী আছে পেকেট মেগীখিনি দিবলৈ একদম পাহৰিলোঁ নহ'লে মেগীয়ে চাওমিনে বনাই দিলে বাহিৰটো খাব নোৱাৰিব বাছ একদম খানাত বহুত বাছ এই খাব নোৱাৰিব সেই খাব নোৱাৰিব হাত যে বহুত বেয়াকৈ দুখ পালে দেই দুখ ফটো মাৰি চোৱা নাই ফটো মাৰি থৈ দিছে আৰু আজি কৈছোঁ লগত ড্ৰেছিং কৰাইছে যে তেতিয়া চালোঁ বেয়াকৈ দুখ পালে কিন্তু টাইম লাগিব ভাল হওঁতে আপোনাৰ খাই মানে গাইছ চাহ পানী খোৱা শেষ আৰু এইফালে উৎপাত টোপনি নাই আমাৰ গাৰ্গী দাঁত কৰিছে দেই দাঁত দুটা দাঁত চাৰিটা দাঁত গজিছে দেই আমাৰ গাৰ্গী দাঁত গজিছে ই কৰা ই ayo baba hata Puska hati papa hati papa দুই তিনি খোজ মান দিব পাৰে তাৰপিছত ডুবকে পৰি যায় ডুপ হাতী পাপা ইছৰা ডুপ পাপা নাই নহয় এয়া হাতী পাপা হাতী থিয় দিয়া পাপা বাপি বাপি পাহৰি গৈছে আগতে বাপি কৈছিলে এতিয়া পাপা তো গাইজ বহুত অনুষ্ঠানকো লগ পালোঁ আৰু এতিয়া ভাতৰ কাৰণে বনাই আছোঁ ভাত অকণমান বনালোঁ আৰু পিঠাৰ কাৰণে অকণমান ৰুটি বনাই আছোঁ দেই তাক ৰুটি খাবলৈ দিছে 2 টাইমকৈ ৰুটি খুৱাম আৰু 1 টাইম ভাত আৰু দুপৰীয়া অকল ভাত ৰাতিপুৱা আৰু ৰাতি ৰুটি বনাম আৰু যিটো দুপৰীয়া মাছ চব্জি বনোৱা আছে ফ্ৰাইডকে একো বনোৱা হোৱা নাই বেঙেনা ভাজি আছে বেঙেনা ভাজি দেখি নাখাব কাৰণ অকণমান আলু কাটি সৰু সৰুকৈ কাটি ফ্ৰাই কৰি আছোঁ ৰুটি 5টামান বনালোঁ যদি খাই পাছতো খাব নোৱাৰিব সি 3-4টামান খাব আৰু এটা ৰৈ যাব ৰাতিপুৱা খাই দিব পাৰিম আমি তো এয়া হৈছে আলু ভাজি এয়া ৰুটি আৰু এই কেইটামান হৈ গৈছে এটা বাকী আছে বনাবলৈ হৈ আছে লাহে লাহে চাহটো বনালোঁ দুপৰীয়া মাছ চব্জি সেয়ে হৈ যাব আৰু এতিয়া কোনো বনাওঁ মানে বনালোঁ আলু ভাজি চবেই খাব দাদা ভাল পায় আলু ভাজি দেউতাকো ভাল পায় দেউতাক মাছ ভাজি দুপৰীয়া কৰি থৈ দিছোঁ সেয়ে মানে দেউতাই খাব আমাৰ কাৰণে এই হৈ যাব আৰু মাফালে দেউতাও শুই আছে ভাগত পাত শুনি আহিলে আহি মেলিতে শুই আছে বনাই মেলি মাতিম আৰু একেবাৰে খাই মেলি শুই যাব গাৰ্গীৰ ফালে খোৱালো শুই আছে তেনেকুৱা আহিছে আহি মেলি সি মানে শুব দিয়া নাই অকণ বহি থাকা নহ'লে টিভি চাই থাকা সি যদি শুৱে উঠাবলৈ মানে বহুত কষ্ট খং কৰে উঠাবলৈ মানে উঠি মানে মাতিলে খং কৰে সি তেতিয়া কৈছে একদম শুব নালাগে কিন্তু দেই একেবাৰে খাই মেলি শুবা হৈয়ে গৈছে ৰুটি বনোৱা তাক মাতিম আৰু তাক খুৱাই মেলি তাৰপিছত
দেউতাক দিব লাগিব, খুৱাই দিব লাগিব। দুদিন ধৰি মই খুৱাই দি আছোঁ, খাব নোৱাৰে যে খুৱাই দিব লাগে আৰু অকণমান অসুবিধা হয়, তাক খাব নোৱাৰে। ধৰক বনাই মেলি ৰুটি হৈ গৈছে আৰু তাক মাতি তাক দিওঁ, তাৰপিছত আমি লাহেকৈ খাব লাগিব। বোলে ছোৱালীও যদি উঠি যায় আকৌ প্ৰব্লেম হৈ যাব, উঠিলেতো কান্দা ষ্টাৰ্ট কৰিব। তো যিয়ে নহওক আৰু ব্লগটো আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা। আকৌ লগ পাম ব্লগৰ সৈতে। ভালে থাকিব আপোনালোকে। বাই বাই, গুড নাইট।